আজি ডিগবৈ পৌৰসভাৰ অন্তৰ্গত 5টা পথৰ আজি আমি মুকলি কৰিলোঁ আৰু প্ৰথম পথটি হৈছে আমাৰ ডিগবৈ চিভিল যেটো পাৰ্কিং প্লেস আছিলে আমি 15 লাখ টকা তাত দিছিলোঁ হোমৰ বিদ্যাপীঠ যেটো কানেক্টিং ৰোড তাত আমি 15 লাখ টকা দিছিলোঁ তো সুন্দৰকৈ নিৰ্মাণ হোৱা হৈছে তাৰপিছত জনতা বিদ্যালয়ৰ তাতো আমি 34 লাখ টকা দিছিলোঁ তাতো সম্পূৰ্ণ হৈছে আৰু আমাৰ এটি মনসা মন্দিৰলৈ যোৱা পথটি মলিয়াবিত তাত আমি 14 লাখ দিছিলোঁ হেতিও আজি মুকলি কৰিলোঁ ইয়াৰ পৰা হিকিনে ডিগবৈ এইটো আমাৰ এনএছ এৰিয়া আৰএছ এৰিয়া যথেষ্ট জৰাজীৰ্ণ আছিলে এই পথটি আমি কৰিলোঁ প্ৰায় 1.5 কোটি টকাৰ পথৰ আজি উদ্ঘাটন কৰিলোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ পবিত্ৰ জন্মদিন পালন কৰা হৈছে সমগ্ৰ অসমতে আৰু সেই জন্মৰ লগত তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক ভালপোৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তিনিদিনীয়া মানে জন্মদিন পাতিছে আৰু যোৱাকালিও মই আমাৰ অংগনবাদী কেন্দ্ৰ যেটো অংগনবাদী কেন্দ্ৰ 25 লাখ টকীয়া তাৰ উদ্ঘাটন কৰিলোঁ তেখেতৰ নামতে আমি উৎসৰ্গা কৰিছোঁ আজি ইয়াত জন্মজয়ন্তীৰ লগতে সংগতি ৰাখি ইয়াৰ যি 5টা পথ এই 5টা পথ আজি খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু তেখেতৰ তিনিদিনীয়া যি জন্মজয়ন্তী পাতিছে যে তাত আমি চেলিব্ৰেশ্যন কৰিছোঁ গতিকে খুব ভাল হৈছে আৰু এই অঞ্চলত আমি প্ৰায় ৰাস্তাই আমি নিৰ্মাণ কৰিছোঁ সৰু সুৰা 2 যি ৰাস্তা আছে অনাগত দিনত নিশ্চয় ৰাস্তা কেতিয়া পকী হ'ব আৰু এতিয়ালৈকে ডিগবৈ সমষ্টিটোৰ যোৱা 9টা বছৰত 720টা পকী পথ আমি নিৰ্মাণ কৰিছোঁ সৰু ডাঙৰ গতিকে খুব কম ৰাস্তা আছেগৈ আৰু অনাগত দিনবিলাকত নিশ্চয় সেইখিনি পকী হ'ব আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ কমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বে অসমৰ 126টা সমষ্টিত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত তেখেতৰ কৰ্মৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ বিশ্বাস আছে আমাৰ আস্থা আছে অহা দিনবিলাকত আমাৰ অসমখনক সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে তেখেতে গতিশীলতা দিব আৰু তেখেতক আমি ইয়াত ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনবিলাকত ডিগবৈ সমষ্টিটোৰ যিবিলাক সমস্যা আছে আৰু ৰাইজৰ যিবিলাক মনৰ কথা আছে তেখেতক আমি অৱগত কৰিছোঁ আৰু যিখিনি বাকী আছে সেইখিনি নিশ্চয় অৱগত কৰিম আৰু আশা ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মনৰ কথাখিনি বুজি বাকী কামখিনি আমালৈ সহযোগিতা আগবঢ়াব।